Hello everyone, welcome to my channel. যিহেতু থাম্বনেল দেখি গম পাইছে মই আজি এটা নতুন ষ্টাডি প্লেন বনাই আছো আৰু আপোনালোককো দেখাম বুলি ভাবিলো। আগৰ যোনটো মোৰ টাইম টেবুল আছিল হেতু মই 2 ঘণ্টা ম্যাথছ কৰিছিলো, 2 ঘণ্টা মই ইংলিশ কৰিছিলো আৰু 1 ঘণ্টা জিকে আৰু 1 ঘণ্টা ৰিজনিং কৰিছিলো। কিন্তু যেহেতু মোৰ ম্যাথছ কিনি বহুত বাকি আছে সেই কাৰণে মই আজিৰ পৰা মানে ম্যাথছটো আৰু ইংলিশটো বেছি টাইম দিম। সো ইয়া মই ঘৰত অলপমান ম্যাথছ কৰিলো, তাৰ পিছত মই লাইব্ৰেৰীলৈ গলো। লাইব্ৰেৰীটো মোৰ যোনখন কিতাপ আছে ম্যাথছৰ সেইখনৰ পৰা মই প্ৰিভিয়াস ইয়াৰ তাৰ যিখিনি কোৱেশ্চন আহে সেইখিনি কৰি থোৱা আছে, মই কৰিব পাৰো নাই চাই পেলাই কৰিলো, যিমানখিনি পাৰো কৰিলো 20টা মান। লাইব্ৰেৰীত মই কৰিলো ম্যাথছ আৰু ইংলিশ। তাৰ পিছত মই ঘৰত আহি ৰেষ্ট লৈ মেলি ৰাতি লুচেণ্টৰ বা পলিটিখিনি 2-3টা পেজ ৰিভাইজ কৰিলো। সো আজি দিনটো মই এইখিনি পঢ়িলো, একদম মোৰ প্লেনৰ মতেই মই কাম কৰিবলৈ মানে পাৰিলো। আৰু এইটো হৈছে মই অৰবিন্দ ছাৰৰ এটা ভিডিঅ' চাইছিলো। অৰবিন্দ ছাৰৰ পৰা মই বহুত মোটিভেশ্যন পাওঁ।